বিয়াৰ পিছত পত্নীৰ সৈতে অভিনেতা দীপজ্যোতি কেওটৰ প্ৰথম হোলী। পিছে হোলীৰ দিনা বেহাৰবাৰী আউটপোষ্টৰ মোহনক পত্নীৰ সৈতে নহয় দেখিবলৈ পোৱা গ'ল আন এক ৰূপত। নমস্কাৰ সকলোকে, আশা কৰিছোঁ সকলো ভালেই আছে। অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰঙৰ উৎসৱ ফাকুৱা। সকলোৱে তেওঁলোকৰ প্ৰিয়জনৰ সৈতে তথা পৰিয়ালৰ সৈতে কটালে এক মধুৰ সময়। বেহাৰবাৰী আউটপোষ্টৰ মোহন খ্যাত অভিনেতা দীপজ্যোতি কেওটকো দেখিবলৈ পোৱা গ'ল হোলীৰ দিনা তেওঁৰ প্ৰিয় বন্ধু-বান্ধৱৰ সৈতে। হোলী উপলক্ষে অভিনেতা দীপজ্যোতি কেওটে কি ক'লে এবাৰ শুনোচোন আহক। সকলোকে পুনৰবাৰ ফাকৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু প্ৰত্যেক বছৰ যিহেতু ফাকত লাইভ আহোঁৱেই, এইবছৰমান দেৰি হৈছে আৰু লগৰখিনিৰ লগত থাকোঁৱেই। আমি ভকতীয়াল লগৰ গোটেইখিনি থাকেই, আপোনালোকে দেখিছে। আপোনাৰ ৰাইজে দেখক কেনেকৈ এনজয় কৰিছোঁ আৰু অলপ দেৰিকৈ কৰিছোঁ, সকলোৱে যাতে গা পা ধুই ঘৰৰ পৰা লাইভটো চাই, সেইকাৰণে অলপ দেৰিকৈ কৰিছোঁ। লাইভ আহিলো, প্ৰত্যেক বছৰ লাইভ আহোঁৱেই ন। আৰু মোৰ লগৰ এইখিনি গোটেইখিনি আপুনি চিনি পায়। বেলেগে চবৰে হেপী হ'লে প্ৰত্যেক বছৰ আমি ঢোল চোল এনজয় কৰি সকলোৱে জানেই। গতিকে এবাৰ সঁচাকে মই আকৌ মেছেঞ্জাৰত আহিছে, মেছেজ আহিছে এবাৰ লাইভ নাহে নেকি? গতিকে আমাৰ দেখিছো নেভাবিব দেই বিয়া পাতিলে বুলি সলনি হ'ল।